আছিল তোমালোকৰ ফাৰ্স্ট সেমিস্টাৰৰ এডুকেশন সাবজেক্টৰ মডেল তো মডেলৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ ডিসকাস কৰিম আজি যেটো তোমালোকৰ কালি এক্সাম আছে তো কালি এক্সামৰ কাৰণে কিছুমান কোশ্চেন আনসাৰ লৈ আহিছো 1 2 আৰু 5 চেপ্টাৰৰ দীঘলীয়া প্ৰশ্ন উত্তৰ 5 আৰু 10 মাৰ্কৰ কাৰণে তো তোমালোকে কোশ্চেন কেইটা চাই লোৱা তোমালোকৰ প্ৰথম চেপ্টাৰৰ ইম্পৰ্টেন্ট কোশ্চেনটো হল যে কোশ্চেন নম্বৰ 1 রচনাটোৰ প্ৰশ্ন উত্তৰৰ ভিতৰত কোশ্চেন নম্বৰ 1 টো ইম্পৰ্টেন্ট হয় যে পেজ নম্বৰ 27 ত দিয়া আছে তো কোশ্চেনটো দিয়া আছে যে শিক্ষা কেই প্ৰকাৰ তো শিক্ষা তিনি প্ৰকাৰ যে আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক আৰু অনুপচাৰিক শিক্ষাৰ বিষয়সমূহকৈ লিখা তো ইয়াৰ আনসাৰটো দিয়া আছে যে শিক্ষাবিদসকলে শিক্ষাক প্ৰধানকৈ তিনি প্ৰকাৰৰ ভাগ কৰিছে যেনে আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক আৰু অনুপচাৰিক তো ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে চমুকৈ তো এইটো ইম্পৰ্টেন্ট হয় তো ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা দি আছো তোমালোকে মডেলৰ পৰা চাব পাৰা মডেল 27 পেজত দি আছে এইবিলাক আছিল আনুষ্ঠানিক শিক্ষাৰ উত্তৰ আনুষ্ঠানিক শিক্ষাৰ আনসাৰ এইবিলাক আছিল তাৰ পিছত দিয়া আছে যে অনানুষ্ঠানিক শিক্ষা তো অনানুষ্ঠানিক শিক্ষাৰ আনসাৰটো এইখিনি আছিল এইবিলাক আছিল তো এইটো চাই লোৱা মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত দিয়া আছে তোমালোকৰ আনখন যে অনুপচাৰিক শিক্ষা তো অনুপচাৰিকৰ শিক্ষাটো তোমালোকে আনসাৰ এইবিলাক আছিল আৰু আছে এৰ আনসাৰ অনুপচাৰিক শিক্ষাৰ সম্পূৰ্ণখিনি তোমালোকে চাই থকা এইখিনি আছিল যে অনুপচাৰিক শিক্ষাৰ আনসাৰ তো অনুপচাৰিক শিক্ষাৰ কোশ্চেনৰ আনসাৰ এইখিনি আছিল আনসাৰটো তোমালোকে ভালদৰে চাই যাবা মোস্ট ইম্পৰ্টেন্ট হয় তো তাৰ পিছত দিয়া আছে যে কোশ্চেন নম্বৰ 2 29 পেজৰ যে শিক্ষাৰ পৰিসৰৰ বিষয়ে বৰ্ণনা কৰা কোশ্চেনটো 5 মাৰ্কৰ 2023 আহিছিল ফাইনাল এক্সামিনেশনত 2023 5 মাৰ্কৰ কাৰণে আহিছিল তোমালোকে কোশ্চেনটো এডিশনাল হিচাপে চাই ল'ব পাৰা যে শিক্ষাৰ পৰিসৰৰ বিষয়ে বৰ্ণনা কৰা এডিশনাল হিচাপে চাই ল'বা এইটো কোশ্চেন নম্বৰ 4 যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পাৰ্থক্যখিনি উল্লেখ কৰা very important question এই কোশ্চেনটো সেশনাল বা ইন্টারনাল এক্সামিনেশনত আইছে 2024 তে আইছিল যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্যখিনি লিখা very important তো এর আনসারটো তোমালোকৰ পয়েন্ট আউট কৰি দিয়া আছে তো পয়েন্ট আউট কৰি তোমালোকে চাই লোৱা 6টা না 8টা পয়েন্ট দিয়া আছে তোমালোকৰ 8টা পয়েন্ট তোমালোকে ভালদৰে চাই ল'বা এই আছিল তোমালোকৰ আনসাৰ যে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্যখিনিৰ আনসাৰ তো আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্য এইবিলাক আছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তো very ইম্পৰ্টেন্ট ইয়াৰ পিছত এই পেজত আন এটা কোশ্চেন দিয়া আছে পেজ নাম্বাৰটো হল যে 31 পেজত দিয়া আছে আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্য থকা আৰু এখন কোশ্চেন দিয়া আছে শিক্ষাৰ সংকীৰ্ণ বা ঠেক আৰু বহল বা ব্যাপক অৰ্থৰ বিষয় লিখা very ইম্পৰ্টেন্ট কোশ্চেন তো যে শিক্ষাৰ সংকীৰ্ণ বা ঠেক আৰু বহল বা ব্যাপক অৰ্থৰ বিষয় লিখা তো এইটো চাই যাবা তো এর আনসারটো দিয়া আছে যে শিক্ষাৰ অৰ্থ সম্পৰ্কিত বিভিন্ন শিক্ষাবিদ আগবঢ়োৱা শিক্ষা সংজ্ঞাসমূহৰ আলোচনাৰ পৰা আমি প্ৰধানকৈ শিক্ষাৰ দুটা অৰ্থ দেখিবলৈ পাওঁ এটা হল সংকীৰ্ণ আৰু আনটো হল যে বহল অৰ্থ তো সংকীৰ্ণ বা ঠেক অৰ্থ কি এইটো চাই লোৱা এই আছিল সংকীৰ্ণ বা শিক্ষাৰ সংকীৰ্ণ বা ঠেক অৰ্থ আৰু আছে ইয়াৰ আনসাৰ সম্পূৰ্ণখিনি তোমালোকে ভালদৰে চাই থকা ইয়া আছিল পিছৰ আনসাৰ যে শিক্ষাৰ সংকীৰ্ণ বা ঠেক অৰ্থৰ এইবিলাক আছিল আনসাৰ তো আনসাৰটো চাই লোৱা তাৰ পিছত দিয়া আছে যে শিক্ষাৰ ব্যাপক আৰু বহল অৰ্থ শিক্ষাৰ ব্যাপক আৰু বহল অৰ্থৰ আনসাৰটো চাই লোৱা তো আনসাৰ এইবিলাক আছিল আজি যেহেতু তোমালোকৰ আগত ডিসকাস কৰি আছো বিএ ফাৰ্স্ট সেমিস্টাৰ যিসকল ষ্টুডেন্ট এডুকেশন সাবজেক্ট লৈছা তো সেইসকল ষ্টুডেন্টে তোমালোকে চাই লোৱা যে চেপ্টাৰ নম্বৰ 1 2 আৰু 5 মাৰ্কৰ 5 চেপ্টাৰৰ কিছুমান 5 আৰু 10 মাৰ্কৰ কোশ্চেন আনসাৰ ডিসকাস কৰিম যেহেতু তোমালোকৰ কালি এক্সাম আছে আৰু ইতিমধ্যে তোমালোকৰ আগত যে 5টা চেপ্টাৰৰ 4টা চেপ্টাৰৰ 1 আৰু 2 মাৰ্কৰ কোশ্চেন আনসাৰ ডিসকাস কৰিছো তো এই ভিডিঅ'ৰ ডেসক্ৰিপচন লিংক দিয়া আছে তোমালোকে শৰ্ট কোশ্চেন আনসাৰ চাব পাৰা আজি যেহেতু দীঘলীয়া প্ৰশ্ন উত্তৰ ডিসকাস কৰি আছো গোটেইবিলাক কোশ্চেন তোমালোকে ভালদৰে চাই লোৱা আৰু এখন কোশ্চেন যে শিক্ষাৰ কাৰ্যাৱলী বুলিলে কি বুজা ব্যক্তিৰ প্ৰতি থকা শিক্ষাৰ কাৰ্যাৱলী চমুকৈ আলোচনা কৰা পেজ নম্বৰটো 33 দিয়া আছে এই কোশ্চেনটো এডিশনাল হিচাপে চাই ল'বা যেহেতু এই কোশ্চেনটো যোৱা এক্সামত আহিছিল ফাইনাল এক্সামিনেশন 2023 আহিছিল এটো এডিশনাল হিচাপে চাই ল'বা আন এটা মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হল যে কোশ্চেন নম্বৰ 7 পেজ নম্বৰটো দিয়া আছে তোমালোকৰ 34 পেজত 34 নম্বৰ পেজত দিয়া আছে 7 নম্বৰ কোশ্চেনটো মডেল পেজ নম্বৰ 34 আৰু কোশ্চেনটো হল 7 যে শিক্ষাৰ বিভিন্ন কৰ্মৰ বিষয়ে আলোচনা আগবঢ়া
তো কুৱেশ্যনটো 5 বা 10 মাৰ্কৰ কাৰণে আহিব পাৰে যে শিক্ষাৰ বিভিন্ন কৰ্মৰ বিষয়ে আলোচনা আগবঢ়োৱা। তো আহিলে তোমালোকে এইবিলাক এনচাৰটো লিখি দিবা। এনচাৰটো দিয়া আছে, এইবিলাক আছিল এনচাৰ যে শিক্ষাৰ বিভিন্ন কৰ্মৰ বিষয়ে আলোচনা আগবঢ়া। কুৱেশ্যনটো আহিলে তোমালোকে সম্পূৰ্ণখিনি এনচাৰ ভালদৰে তোমালোকে চাই যাবা, মডেলৰ পৰা চাই যাবা আৰু ইয়াৰ পৰা এটা স্ক্ৰীনশ্বট মাৰি ল'বা। তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো 10 বা 5 মাৰ্কৰ কাৰণে যে শিক্ষাৰ বিভিন্ন কৰ্মৰ বিষয়ে আলোচনা আগবঢ়োৱা। আহিলে কুৱেশ্যনটো এইবিলাক এনচাৰ লিখি দিবা। এইখিনি আছিল এনচাৰ 7 নম্বৰ কুৱেশ্যনৰ এনচাৰ। এইটো আছিল ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 11 যে শিক্ষা মানে মই শিশু আৰু পৌনত বয়সৰ লোকৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক গুণৰ উৎকৃষ্টতম বিকাশে বুজক। গান্ধীজীৰ এই সংজ্ঞাটো স্পষ্টকৈ সৰলভাৱে বুজাই ব্যাখ্যা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো শিক্ষা মানে মই শিশু আৰু পৌনত বয়সৰ লোকৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক গুণৰ উৎকৃষ্টতম বিকাশে বুজক। গান্ধীজীৰ এই সংজ্ঞাটো স্পষ্টকৈ সৰলভাৱে ব্যাখ্যা কৰা। কুৱেশ্যনটো আহিব পাৰে। তো এই আনচাৰটো এইবিলাক আছিল। উত্তৰটো দিয়া আছে যে শিক্ষা সম্পৰ্কে বিভিন্ন শিক্ষাবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। প্লেটোৰ মতে যে আছিল যে শিক্ষা হ'ল উপযুক্ত সময়ত সুখ দুখ। তোমালোকে সম্পূৰ্ণখিনি চাই যাবা। তো মই দি আছোঁ কাৰণ সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। এইবিলাক আছিল পিছৰ এনচাৰ 11 নম্বৰ কুৱেশ্যনৰ। পেজ নম্বৰটো দিয়া আছে যে 36 আৰু 37 পেজত দিয়া আছে কুৱেশ্যন আৰু এনচাৰটো দিয়া আছে। দুটা পেজ মিলি দিয়া আছে কুৱেশ্যনটো। মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে 10 আৰু 5 মাৰ্কৰ কাৰণে চাই যাবা আৰু তোমালোকে মনৰ পৰা চাই ল'ব পৰা। কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল 13। আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আন এটা দিয়া আছে যে 13 পেজ নম্বৰ দিয়া আছে যে 34ত দিয়া আছে 13 নম্বৰ কুৱেশ্যনটো। শিক্ষাৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰা। তো শিক্ষাৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে আলোচনা কৰিবলৈ আহিলে তোমালোকে এনচাৰবিলাক এইখিনি লিখি দিবা। তো এনচাৰটো দিয়া আছে শিক্ষাৰ প্ৰকৃতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। তো যিহেতু তোমালোকে পইণ্ট আউট কৰি দিয়া আছে, তো মোষ্ট ইম্পৰ্টেণ্ট হয় যে শিক্ষাৰ প্ৰকৃতিটো এইখিনি আছিল। তাৰপিছত দিয়া তোমালোকে শিক্ষাৰ পৰধি সম্পৰ্কে তলত আলোচনা কৰা হ'ল। তো এইটো তোমালোকে চাই লোৱা। আৰু আছে ইয়াৰ এনচাৰ যে শিক্ষাৰ পৰধিৰ সম্পৰ্কে আলোচনা কৰা। এইবিলাক আছিল পিছৰ এনচাৰ 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে। তোমালোকে কুৱেশ্যন আৰু এনচাৰ দুটা পেজত দিয়া আছে। 38 আৰু 39 পেজত দিয়া আছে মডেল পেজ নম্বৰ। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে শিক্ষাৰ পৰধি সম্পৰ্কে বৰ্ণনা কৰা। তো এইটো 10 মাৰ্কৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়। তো এই এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা। মডেল পেজ নম্বৰ 41 পেজত দিয়া আছে 41 পেজত যে শিক্ষাৰ পৰধি সম্পৰ্কে বৰ্ণনা কৰিবলৈ আহিব পাৰে 10 মাৰ্কৰ কাৰণে। তো এই এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা। 45ত তো 45ৰ 20 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। অনুপাচাৰী শিক্ষাৰ বিষয়ে আলোচনা কৰি এই শিক্ষাৰ মূল উদ্দেশ্যসমূহ উল্লেখ কৰা। তো অনুপাচাৰী শিক্ষাৰ বিষয়ে আলোচনা কৰি এই শিক্ষাৰ মূল উদ্দেশ্যসমূহ উল্লেখ কৰা। তো কুৱেশ্যনটো আহিব পাৰে তোমালোকে ফাইনেল এক্সামিনেশ্যনত কালিৰ এক্সামৰ কাৰণে। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই যাবা। তোমালোকৰ এডুকেশ্যন ছাবজেক্টৰ প্ৰথম চেপ্টাৰৰ যিটো শেষৰ কুৱেশ্যন দিয়া আছে যে 22 কুৱেশ্যন আজিৰ ভিডিঅ'ৰ যে 22 কুৱেশ্যনটো দিয়া আছে যে বিদ্যালয় কিয় ক্ষুদ্ৰ সমাজ বুলি কোৱা হয়। বিদ্যালয়ৰ কিছুমান সামাজিক কৰ্মৰ বিষয়ে বহলাই লিখা। তো বিদ্যালয় কিয় ক্ষুদ্ৰ সমাজ বুলি কোৱা হয়, বিদ্যালয়ৰ কিছুমান সামাজিক কৰ্মৰ বিষয়ে বহলাই লিখা। তো এই এনচাৰটো তোমালোকে চাই লোৱা। পেজ নম্বৰ 47 আৰু 48 পেজৰ দুটা মিলাত দিয়া আছে পেজ নম্বৰ কুৱেশ্যন আৰু এনচাৰটো। আৰু আছে ইয়াৰ এনচাৰটো সম্পূৰ্ণ এনচাৰটো চাই থকা। এইবিলাক আছিল পিছৰ এনচাৰ যে বিদ্যালয় কিয় ক্ষুদ্ৰ সমাজ বুলি কোৱা হয়। তাৰপৰা বিদ্যালয় সামাজিক কামবোৰ এনেধৰণৰ। তো এই কামকেইটা তোমালোকে চাই ল'বা মডেলৰ পৰা। তো মই দিয়া আছোঁ, ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'বা। তো এইখিনি আছিল এনচাৰ, ভেৰি ইম্পৰ্টেণ্ট হয়। এতিয়া চাই লোৱা তোমালোকৰ 2 নম্বৰ চেপ্টাৰৰ কোনকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ মডেল পেজ নম্বৰ 62 দিয়া আছে এখন কুৱেশ্যন যে কুৱেশ্যন নম্বৰ 1 ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। 62 পেজৰ প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেণ্ট যে শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্যৰ বিষয়ে আলোচনা কৰা। ব্যক্তিৰ বিকাশ আৰু সমাজৰ কল্যাণ সাধনৰ বাবে শিক্ষাৰ কোনটো লক্ষ্যক তুমি প্ৰাধান্য দিবা। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যে শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্যৰ বিষয়ে আলোচনা কৰা। ব্যক্তিৰ বিকাশ আৰু সামাজিক কল্যাণ সাধনৰ বাবে শিক্ষাৰ কোনটো লক্ষ্যত তুমি প্ৰাধান্য দিবা। তোৰটো দিয়া আছে শিক্ষাৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে প্ৰথমতে ব্যক্তিতান্ত্ৰিক লক্ষ্য, সামাজিকতান্ত্ৰিক লক্ষ্য, মুক্তবাদৰ লক্ষ্য আৰু বৃত্তিমূলক লক্ষ্য। এইবিলাক বহলাই আলোচনা কৰি দিয়া আছে। তো এই বহলাই আলোচনাখিনি তোমালোকে চাই লোৱা। মডেল পেজ নম্বৰ 62 দিয়া আছে ব্যক্তিতান্ত্ৰিক লক্ষ্য। এইটো আছিল ব্যক্তিতান্ত্ৰিক লক্ষ্য। এতিয়া চাই লোৱা যে দ্বিতীয় নম্বৰ দিয়া আছে সামাজিক লক্ষ্য। এই আছিল পিছৰ এনচাৰ। তো খ নম্বৰ দিছে সমাজতান্ত্ৰিক লক্ষ্য। তো সমাজতান্ত্ৰিক লক্ষ্যটো চাই লোৱা। সমাজতান্ত্ৰিক লক্ষ্য এইবিলাক আছিল। তো ইয়াৰ এনচাৰটো সমাজতান্ত্ৰিক লক্ষ্য কাক বোলে।
তো এইখিনি আছে তাৰপিছত দিয়া আছে যে মুক্তবাদী শিক্ষাৰ লক্ষ্য তো মুক্তবাদী শিক্ষাৰ লক্ষ্যখিনি তোমালোকে চাই লোৱা কি আছিল মুক্তবাদী শিক্ষাৰ লক্ষ্য তাৰপিছত আছে শিক্ষাৰ ব্যক্তিমুখী লক্ষ্য শিক্ষাৰ ব্যক্তিমুখী লক্ষ্য তোমালোকে চাই ল'বা মোষ্ট ইম্পৰ্টেণ্ট হয় কোৱেশ্যনটো আৰু এখন তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এডুকেশ্যন ছাবজেক্টৰ 2 নম্বৰ চেপ্টাৰৰ দীঘলীয়া প্ৰশ্ন উত্তৰ যে শিক্ষা আর ব্যক্তিতান্ত্রিক আর সামাজিক লক্ষ্য বুলিলে কি বোঝা তো শিক্ষার ব্যক্তিতান্ত্রিক আর সামাজিক লক্ষ্য বুলিলে কি বোঝা এইটো চাই লোৱা এইটো ইম্পৰ্টেণ্ট হয় তো তোমালোকে মই কুৱেশ্যনবিলাক কৈ দি আছোঁ এনচাৰটো তোমালোকে মডেলৰ পৰা চাই ল'বা কাৰণ লগতে কুৱেশ্যন আৰু লগতে এনচাৰ দিলে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব জাষ্ট তোমালোকে কুৱেশ্যন দি আছোঁ তোমালোকে কুৱেশ্যনবিলাক মডেলৰ পৰা মাৰ্ক কৰি তোমালোকে চাই ল'বা আৰু এটা এডিশনাল কোশ্চেন তোমালোকে চাই ল'ব পাৰা যে শিক্ষা ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য পৰস্পৰ বিৰোধী নহয় এটা আন্তঃ পৰিপূৰক মাথো উত্তৰটা আলোচনা কৰে এইটো এডিশনাল হিচাপে তোমালোকে চাই যাবা এইটো কোশ্চেনটো যে 2023 আহিছিল আন এটা মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন দিয়া আছে তোমালোকৰ পেজ নম্বৰ 71 যে 6 নম্বৰ কোশ্চেনটো ভেৰি ইম্পৰ্টেণ্ট যে শিক্ষাত লক্ষ্যসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা 5 বা 10 মাৰ্কৰ কাৰণে আহিব পাৰে শিক্ষাত লক্ষ্যসমূহৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা কোশ্চেনটো আহিব পাৰে ইয়াৰ এনচাৰটো তোমালোকে চাই লোৱা এনচাৰটো মই দি আছোঁ তো এয়া আছিল এনচাৰ আৰু পেজ নম্বৰ লগতে মই পেজ নম্বৰটো কৈ দি আছোঁ 71 দি আছে 71 আৰু 72 পেজৰ দিয়া আছে দুটা পেজ মিলি দিয়া আছে কোশ্চেন আৰু এনচাৰ কোশ্চেনটো ভেৰি ইম্পৰ্টেণ্ট হয় ইয়া আছিল পিছৰ এনচাৰ 6 নম্বৰ কোশ্চেনৰ পিছৰ এনচাৰটো তোমালোকে চাই ল'বা তাৰপিছত দিয়া আছে 7 নম্বৰ কোশ্চেনটো ইম্পৰ্টেণ্ট আছে 7 নম্বৰ কোশ্চেনটো দিয়া আছে যে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণসমূহ কি তো শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণসমূহ কি আছিল তো এইটো ইম্পৰ্টেণ্ট হয় মোষ্ট ইম্পৰ্টেণ্ট তো ইয়াৰ এনচাৰটো তোমালোকে চাই লোৱা যে এই এনচাৰটো ভেৰি ইম্পৰ্টেণ্ট হয় কোশ্চেনটো যে এইদৰে শিক্ষাৰ লক্ষ্য বহুতো কথাৰ ওপৰত নিৰ্ভৰশীল যদিও মূলতঃ তিনিটা দিশৰ কথা আমি উল্লেখ কৰিব পাৰি তো দিশ কেইটা হ'ল যে দাৰ্শনিক দিশ সামাজিক দিশ আৰু অৰ্থনৈতিক দিশ তো দাৰ্শনিক দিশ কি সেইটো তোমালোকে চাই লোৱা তো এইবিলাক দাৰ্শনিক দিশ তো দাৰ্শনিক দিশটো তোমালোকে চাই ল'বা আৰু তোমালোকে ইয়াৰ এনচাৰটো সম্পূৰ্ণখিনি চাই ল'বা তোমালোকে মডেলৰ পৰা চাই ল'বা আৰু এখন তোমালোকৰ কোশ্চেন আহিব পাৰে 5 মাৰ্কৰ কাৰণ যে ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সাপেক্ষে আৰু ব্যক্তিকেন্দ্রিক লক্ষ্যৰ বিপক্ষে লিখা তো সাপেক্ষে আহিলে তোমালোকে এইবিলাক লিখিবা আৰু বিপক্ষে আহিলে এইবিলাক লিখিবা তো মই দি আছোঁ এইটো ইনফৰ্ম যে ব্যক্তিকেন্দ্রিক লক্ষ্যৰ বিপক্ষে এইখিনি আছিল তো এয়া আছিল তোমালোকৰ এডুকেশ্যন ছাবজেক্টৰ 2 নম্বৰ চেপ্টাৰৰ একৰ কোশ্চেন এতিয়া চাই লোৱা তোমালোকে এডুকেশ্যন ছাবজেক্টৰ 5 নম্বৰ চেপ্টাৰৰ কিছুমান দীঘলীয়া কোশ্চেন চাই লোৱা 5 নম্বৰ চেপ্টাৰৰ এডুকেশ্যন চেপ্টাৰৰ 5 নম্বৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেনটো হ'ল যে 6 কোশ্চেনটো যে গণতান্ত্ৰিক শিক্ষা কেইটামান লক্ষ্যৰ বিষয়ে লিখা তো গণতান্ত্ৰিক শিক্ষাৰ কেইটামান লক্ষ্যৰ বিষয়ে আহিব পাৰে তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে পেজ নম্বৰ দিয়া আছে 149 নম্বৰ পেজত দিয়া আছে 149 পেজত দিয়া আছে তো ইয়াৰ এনচাৰটো চাই লোৱা এইবিলাক আছিল এনচাৰ যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত শিক্ষাৰ 4টা লক্ষ্য হ'ল যে প্ৰথম আছে গণতান্ত্ৰিক নাগৰিকত্ব বা বিকাশ দ্বিতীয় আছে জীৱন ধাৰণৰ কলাৰ বিকাশ আৰু দেশপ্ৰেমৰ বিকাশ আৰু অৰ্থনৈতিক উৎপাদনশীলতা 9 নম্বৰ দিয়া আছে সুনাগৰিকতাৰ শিক্ষা তাৰপিছত আছে নেতৃত্ব শিক্ষা তো এইটো ইম্পৰ্টেণ্ট হয় তো ইয়াৰ এনচাৰটো তোমালোকে চাই যাবা 10 বা 5 মাৰ্কৰ কাৰণে কোশ্চেনটো ইম্পৰ্টেণ্ট হয় 5 নম্বৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেনটো দিয়া আছে যে কোশ্চেন নম্বৰ 4 10 বা 5 মাৰ্কৰ কাৰণে যে 155 পেজত যে গণতান্ত্ৰিক শিক্ষাৰ বৈশিষ্ট্য উল্লেখ কৰা গণতান্ত্ৰিক দিশত বিত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা তো মোষ্ট ইম্পৰ্টেণ্ট হয় কোশ্চেনটো যে গণতান্ত্ৰিক শিক্ষাৰ বৈশিষ্ট্য উল্লেখ কৰা তো গণতান্ত্ৰিক দিশত বিত্তীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখে তো উত্তৰটো হ'ল যে গণতান্ত্ৰিক শিক্ষাৰ কেইটামান বৈশিষ্ট্য হ'ল প্ৰথম হৈছে গণতান্ত্ৰিক শিক্ষা জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ আৰু সম্প্ৰদায় নিৰ্ভশীকে সকলোকে প্ৰদান কৰা হয় দ্বিতীয় নম্বৰটো চাই যাবা আৰু আছে ইয়াৰ পইণ্টকেইটা চাই লোৱা তোমালোকে গণতন্ত্ৰৰ বৈশিষ্ট্য এইবিলাক আছিল পিছৰ এনচাৰ যে গণতন্ত্ৰৰ বৈশিষ্ট্যৰ কোশ্চেনৰ পিছৰ এনচাৰ এইবিলাক আছিল তো পইণ্ট তোমালোকে 5টা দিয়া আছে 5টা পইণ্ট তোমালোকে ভালদৰে চাই যাবা মোষ্ট ইম্পৰ্টেণ্ট হয় কোশ্চেনটো যে গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহৰ লিখা তো আহিব পাৰে যে গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহৰ ব্যাখ্যা কৰা কোশ্চেনটো আহিব পাৰে তোমালোকৰ 10 বা 5 মাৰ্কৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কোশ্চেনটো তো এনচাৰটো ভেৰি ইম্পৰ্টেণ্ট হয় কোশ্চেন তোমালোকে এনচাৰটো ভালদৰে চাই লোৱা মোষ্ট ইম্পৰ্টেণ্ট হয় তো আজি যিবিলাক তোমালোকে ডিছকাছ কৰিলোঁ গোটেইবিলাক কোশ্চেন আৰু এনচাৰ ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই যাবা আৰু এখন তোমালোকৰ কোশ্চেন আছে আজিৰ ভিডিঅ'ৰ যিটো হেকৰ কোশ্চেনটো দিয়া আছে তোমালোকৰ 5 আৰু পেজ নম্বৰ 156 পেজত দিয়া আছে
তো 5 নম্বৰ কোৱেশ্চনটো হ'ল যে শিক্ষাৰ একনায়কত্ববাদী লক্ষ্য বুলিলে কি বুজা একনায়কত্ববাদী শিক্ষাৰ বৈশিষ্ট্য লিখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো যে শিক্ষাৰ একনায়কত্ববাদী লক্ষ্য বুলিলে কি বুজা আৰু একনায়কত্ব শিক্ষাৰ বৈশিষ্ট্য লিখা তো ইয়াৰ আনসাৰটো তোমালোকে মডেলৰ পৰাই চাই ল'বা মডেল পেজ নম্বৰ 156 আৰু 57 পেজত দিয়া আছে কোৱেশ্চন আৰু এনসাৰ দুখন পেজতে দিয়া আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ' এইখিনি আছিল